নমস্কাৰ, মই মজিদ তৰা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ অনলাইন ইউটিউব চেনেল। বন্ধুসকল, পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, প্ৰথম খবৰটি হৈছে লাভলীনা বৰগোহাঁইক সমগ্ৰ শিক্ষা বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ নিযুক্তি। 9 ছেপ্টেম্বৰৰ পৰা ওলাব 20,000 শিক্ষক নিযুক্তিৰ বিজ্ঞাপন। আজি শিক্ষক দিৱস। শিক্ষক দিৱসৰ দিনটোতে লাভলীনা বৰগোহাঁইক সমগ্ৰ শিক্ষা অভিযানৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে এই সিদ্ধান্ত লৈছে শিক্ষা বিভাগে। লগতে প্ৰতিটো শিক্ষানুষ্ঠানত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থা কৰাৰ পোষকতা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ইফালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে 9 ছেপ্টেম্বৰৰ পৰা 20,000 শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ কথা ঘোষণা কৰে। এইবাৰ বাজেটত প্ৰায় 20,000 কোটি টকা শিক্ষা বিভাগৰ উন্নয়নৰ বাবে আবণ্টন দিয়াৰ কথা জানিবলৈ দিয়ে। শিক্ষক নিযুক্তি, আন্তঃগাঁথনি উন্নয়ন আৰু মান বিশিষ্ট শিক্ষাৰ জৰিয়তে দেশৰ ভিতৰতে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক অধিক গতিশীল কৰি তোলাৰ লক্ষ্য ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে বুলি জনাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। এইবাৰৰ শিক্ষক দিৱসত 34 গৰাকী শিক্ষকলৈ ৰাজ্যিক বঁটা আগবঢ়োৱা হৈছে। তাৰে আনুষ্ঠানিকভাৱে 4 গৰাকী শিক্ষকক আগবঢ়োৱা হয় এই বঁটা। অধ্যাপক টাবুৰাম টাইডলৈ মৰণোত্তৰ বাবে 2018 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। আজিৰ এই অনুষ্ঠানত 2খন স্মৰণিকা, শিক্ষাজ্যোতি আৰু কামৰূপায়ণ উন্মোচন কৰা হয়। তাৰ পিছৰ খবৰটি হৈছে অসম আৰক্ষীৰ পুনৰ এনকাউণ্টাৰ। এইবাৰ আৰক্ষীৰ গুলীত আহত হ'ল ৰাজ্য কবৰ্জ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মা। পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মা। ৰিণ্টুৰ বিৰুদ্ধে আৰক্ষীৰ জিম্মাৰ পৰাই অস্ত্ৰকাৰী পলাব বিচাৰিছিল বুলি অভিযোগ ধেমাজি আৰক্ষীৰ। টুইটাৰযোগে এই কথা প্ৰকাশ কৰে অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জি.পি. সিঙে। আৰক্ষীয়ে নিজকে ৰক্ষা কৰিবলৈ গুলী চলাবলৈ বাধ্য হোৱা বুলি টুইটত উল্লেখ কৰিছে সিঙে। উল্লেখযোগ্য যে ধেমাজিৰ ৰিণ্টু শৰ্মা নামেৰে নৰাধম যুৱকে দাৰে আক্ৰমণ কৰি নন্দিতা শইকীয়াক গুৰুতৰভাৱে আহত কৰাৰ পাছত কেইবাদিনো ধৰি হাস্পতালত জীৱনৰে যুঁজি অৱশেষত নন্দিতাই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। নন্দিতাৰ ঘৰ ঢকুৱাখনাৰ নৱকাটবাৰীত আৰু তেওঁ ধেমাজিৰ মৰিধল কলেজৰ স্নাতক তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী আছিল। নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছিল আৰু ৰাজ্যজুৰি হত্যাকাৰী কঠোৰতম শাস্তিৰ দাবী উত্থাপিত হৈ আহিছে। তাৰ পিছৰ খবৰটিও হৈছে বঙালীৰ বিৰুদ্ধে কটু মন্তব্য নকৰিবলৈ শৃংখল চলিহা সকিয়নি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ। বঙালী সম্প্ৰদায়ক লক্ষ্য কৰি একাংশ সংগঠনৰ নেতৃবৃন্দই বিগত সময়ছোৱাত কেতবোৰ বিতৰ্কিত মন্তব্য প্ৰদান কৰা ঘটনাক লৈ আজি উত্তাল হৈ পৰে বিটিআৰৰ সদৰ কোকৰাঝাৰ জিলাৰ তুলসীবিল। সৌদ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কোকৰাঝাৰ জিলা কমিটিয়ে তুলসীবিল বজাৰত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পৰিস্থিতি উত্তাল কৰি তোলে। সৌদ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিটিআৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি গোপাল ঘোষ, কোকৰাঝাৰ জিলা কমিটিৰ সভাপতি ইন্দ্ৰজিৎ দেৱনাথ আৰু সম্পাদক দীপক দাসৰ নেতৃত্বত উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসূচীৰ মাজতে বঙালী সম্পৰ্কে কৰা মন্তব্যৰ ওপৰত ছাত্ৰ নেতাদ্বয়ে তীব্ৰ ক্ষোভ উজাৰি সাংবাদিকৰ আগত কয় যে সৌদ অসম বাঙালী যুৱ ছাত্ৰ সংগঠন কোনো পাভত গজা সংগঠন নহয়, বৰঞ্চ শ শ শ্বহীদৰ তেজৰ বিনিময়ত গঢ়ি উঠা সংগঠন বুলি দাবী কৰে। তেওঁ লগতে বীৰ লাচি থানাৰ চলিহা উপাধিধাৰী নেতাগৰাকীয়ে অসমত পালদে উপাধিৰ দাদাগিৰি নচলিব বুলি কৰা বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আমি কোনো কলিকতা অথবা ঢাকাৰ পৰা অহা বঙালী নহয়। অসমত উপজি অসমৰ বায়ুপানী সেৱন কৰি ইয়াতে ডাঙৰ দীঘল হোৱা আমি থলুৱা অসমীয়া। আমাৰ গাতো অসমীয়াৰ তেজে আছে এই বুলি দাবী কৰি আমিও জয় আই অসম বুলি চিঞৰিব পাৰোঁ বুলি স্পষ্ট কৰি দিয়ে। কিন্তু কোনো এগৰাকী বঙালীয়ে কৰা ভুলৰ বাবে সমগ্ৰ অসমৰ বঙালীসকল জগৰীয়া নহয় বুলি উল্লেখ কৰি অনাহকতে বঙালী সম্পৰ্কে কটু মন্তব্য নকৰিবলৈ স্পষ্ট কৰি দিয়ে। লগতে যদিহে এই কাৰ্য ইয়াৰ পিছতো অব্যাহত থাকে তেন্তে অসমৰ বঙালীসকলে হাত সাৱটি বহি নাথাকে বুলি সকীয়াই দিয়ে। উল্লেখযোগ্য যে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰী AABYSFৰ নেতাকৰ্মীসকলে বঙালী বিৰোধী হুঁচিয়াৰ, বঙালী বিৰোধী গ' বেক আদি নানা ধৰণৰ শ্লোগান দি আকাশ বঁটা কঁপাই তোলে। বন্ধুসকল, তাৰ পিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। তাৰ পিছৰ খবৰটি হৈছে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন চমুকৈ আলফাই গঠন কৰিলে সৰ্বোচ্চ কমিটি। সংযুক্ত মুক্তি বাহিনী আলফা স্বাধীনৰ সৰ্বোচ্চ কমিটি গঠন। কমিটিখনত প্ৰধানতঃ 3টা ভাগত ভাগ কৰা হৈছে। ভাগ 3টা হৈছে উচ্চতম পৰিষদ, উচ্চ পৰিষদ আৰু নিম্ন পৰিষদ।
উচ্চতম পৰিষদৰ দায়িত্বত পৰেশ বৰুৱা, অৰ্থাৎ পুনৰ আলফা স্বাধীনৰ মুৰব্বীৰ দায়িত্বত পৰেশ বৰুৱা ওৰফে পৰেশ অসম। তিনিজনৰে গঠিত উচ্চতম পৰিষদৰ সভাপতি জেনেৰেল পৰেশ বৰুৱা, 2 সদস্য ক্ৰমে লেফটেনেণ্ট জেনেৰেল মাইকেল অসম আৰু মেজৰ জেনেৰেল নয়ন অসম। আনহাতে উচ্চ আৰু নিম্ন পৰিষদৰ দায়িত্বত নয়ন অসম। 4জনীয়া সদস্যৰে গঠিত উচ্চ পৰিষদৰ সভাপতি নয়ন অসম, 3 সদস্য ক্ৰমে ব্ৰিগেডিয়াৰ এজেড শিৰোনাম অসম, ব্ৰিগেডিয়াৰ অৰুণোদয় অসম, ব্ৰিগেডিয়াৰ সমীৰণ অসম। আনহাতে নিম্ন পৰিষদৰ সভাপতি মেজৰ জেনেৰেল নয়ন অসম, উপসভাপতি ব্ৰিগেডিয়াৰ এজেড শিৰোনাম অসম, সাধাৰণ সম্পাদক ব্ৰিগেডিয়াৰ অৰুণোদয় অসম। সাংগঠনিক সম্পাদকৰ দায়িত্ব সভাপতি মেজৰ জেনেৰেল নয়ন অসমৰ অধীনত, বিত্ত সম্পাদক সাধাৰণ সম্পাদক ব্ৰিগেডিয়াৰ অৰুণোদয় অসমৰ অধীনত, সাংস্কৃতিক সম্পাদক ব্ৰিগেডিয়াৰ সমীৰণ অসম, যুটীয়া সহকাৰী বিত্ত সম্পাদক কৰ্ণেল গণেশ অসম আৰু লেফটেনেণ্ট কৰ্ণেল ৰূপম অসম, সহকাৰী বৈদেশিক সম্পাদক লেফটেনেণ্ট কৰ্ণেল প্ৰাণময় অসম, সহকাৰী সাংগঠনিক সম্পাদক লেফটেনেণ্ট তীব্ৰজিৎ অসম, সহকাৰী সাংস্কৃতিক সম্পাদক মেজৰ দীপাংকৰ অসম, সহকাৰী প্ৰচাৰ সম্পাদক কেপ্টেইন ৰিজু অসম, কাৰ্যালয় পৰিচালক কৰ্ণেল সুজিত অসম, জ্যেষ্ঠতাৰ ভিত্তিত সামৰিক বিভাগৰ 2গৰাকী বিষয়া। তাৰ পিছৰ খবৰটি হৈছে সাৱধান, দেশত কৰোনা ভাইৰাছৰ মাজতে নিপা ভাইৰাছৰ নতুন আতংক। কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত হৈ এগৰাকী 12 বছৰীয়া কিশোৰৰ মৃত্যু। কৰোনাৰ তৃতীয় ঢৌৰ আশংকা চলি থকাৰ মাজতে কেৰালাত এবাৰ নতুন আতংকৰ ৰূপত আৱিৰ্ভাৱ হৈছে নিপা ভাইৰাছ। ৰাজ্যখনত এজন 12 বছৰীয়া কিশোৰৰে ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে। কিশোৰজনৰ সংস্পৰ্শত অহা সকলোকে আইচোলেশ্যনত ৰখা হৈছে। যোৱা 3 ছেপ্টেম্বৰৰ পৰা কোজিকোটৰ বাসিন্দা কিশোৰজনৰ দেহত বিভিন্ন উপসৰ্গ দেখা দিবলৈ আৰম্ভ কৰিছিল। চিকিৎসকৰ পৰামৰ্শ মতে পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত তেওঁৰ নমুনা সংগ্ৰহ কৰি পুনৰ লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছিল। তাত এই কিশোৰ নিপা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জনোৱা হয়। কিশোৰজনক প্ৰথমতে এখন বেচৰকাৰী হাস্পতালত ভৰ্তি কৰাৰ পাছত এখন মেডিকেল কলেজলৈ স্থানান্তৰিত কৰা হয়। তাতো স্বাস্থ্য উন্নতি নোহোৱাত আন এখন বেচৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তাত কোনো আৰোগ্য লাভ নহ'ল আৰু দেওবাৰে কিশোৰজনৰ মৃত্যু হয়। কেৰালাত বৰ্তমান কৰোনাৰ পৰিস্থিতি অত্যন্ত উদ্বেগজনক হৈ দেখা দিছে। তাৰ মাজতে নিপা ভাইৰাছৰ আৱিৰ্ভাৱে অধিক আতংকৰ সৃষ্টি কৰিছে। অৱশ্যে এতিয়ালৈকে আন কাৰোবাৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে বাদুলিৰ জৰিয়তে নিপা ভাইৰাছৰ সংক্ৰমণ ঘটে। ইয়াৰ লক্ষণসমূহ জ্বৰ, কাহ, মূৰৰ বিষ, ডিঙিৰ বিষ, বমি, উশাহ লোৱাৰ সমস্যা আদি। সঠিক সময়ত ৰোগ ধৰা নপৰিলে বা চিকিৎসা নাপালে ৰোগীৰ মৃত্যুৰ আশংকা থাকি যায়। উল্লেখযোগ্য যে 2018 চনত প্ৰথম কেৰালাৰ কোজিকোটত নিপা ভাইৰাছৰ আক্ৰান্তৰ খবৰ পোৱা গৈছিল। সেই বৰ্ষত 17জন লোকৰ মৃত্যু ঘটিছিল। তাৰ পিছৰ খবৰটি হৈছে অসম আৰক্ষীৰ পুনৰ এনকাউণ্টাৰ। গুৱাহাটী মহানগৰীৰ ৰেপ পাৰ্টিত ড্ৰাগছ যোগান ধৰা বিশাল চৌধুৰী আৰক্ষীৰ গুলীত আহত। মহানগৰীৰ খাৰগুলিৰ ৰেপ পাৰ্টিত ড্ৰাগছ যোগানৰ মাষ্টাৰ মাইণ্ড বিশাল চৌধুৰী আৰক্ষীৰ গুলীত আহত হৈছে। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই বাধ্য হৈ আৰক্ষীয়ে গুলী কৰাত বিশাল চৌধুৰী আহত হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে বিশালৰ ভৰিত দুটাকৈ গুলী লাগিছে। যোৱা নিশা লতাশিল থানাত এই ঘটনা সংঘটিত হৈছে। বৰ্তমান ড্ৰাগছ সৰবৰাহকাৰী বিশাল GMCHত চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে যোৱা 28 আগষ্টত বিশাল চৌধুৰীক গুৱাহাটী আৰক্ষীয়ে দিল্লীত গ্ৰেপ্তাৰ কৰিছিল। তাৰ পিছৰ খবৰটি হৈছে এখন ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ধূলিহাত বিজেপি, কংগ্ৰেছৰ বৃহৎ জয়লাভ। দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে নেকি বিজেপিৰ জনপ্ৰিয়তা, হ্ৰাস পাইছে নেকি মোদী লহৰৰ কোবালহত, তেনে এক প্ৰতিচ্ছবিয়ে দেখা গৈছে ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনত। যোৱা আগষ্ট মাহৰ 26, 29 তাৰিখ আৰু 1 ছেপ্টেম্বৰ তাৰিখে ৰাজস্থানত 3টা পৰ্যায়ত অনুষ্ঠিত হৈ যায় পঞ্চায়ত নিৰ্বাচন। ৰাজ্যখনৰ ভাৰতপুৰ, দচা, জয়পুৰ, যোধপুৰ, হাৱাই, মধুপুৰ আৰু চিৰোহী জিলাত 6টা জিলা পৰিষদৰ 200 সদস্যৰ আসন আৰু 78টা পঞ্চায়ত সমিতি 1564 সদস্যৰ আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন। শনিবাৰে পুৱাৰ পৰা ৰাজ্যখনৰ 6খন জিলাত ভোট গণনা আৰম্ভ হৈছে। এই মুহূৰ্তলৈকে ৰাজস্থানৰ শাসনাধীষ্ঠ কংগ্ৰেছ দলে 670খন পঞ্চায়ত সমিতিৰ আসনত জয়ী হোৱাৰ বিপৰীতে বিজেপি দলে লাভ কৰিছে মাত্ৰ 551খন আসন। আনহাতে RLP দলে 40খন আৰু BSPয়ে লাভ কৰিছে 11খন আসন। 290খন আসনত জয়লাভ কৰিছে নিৰ্দলীয় প্ৰাৰ্থীয়ে। উল্লেখযোগ্য যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যখনত 64.40% ভোটাৰে ভোটদান কৰিছিল। কংগ্ৰেছ দলৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ লগতে দলৰ নেতাকৰ্মীসকল।
ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনৰ এই সফলতাই দেশৰ ৰাজনীতিত ক্ৰমাৎ দুৰ্বল হৈ অহা কংগ্ৰেছৰ বাবে এক আশাৰ সঞ্চাৰ কৰিছে। অৱশ্যে অনাগত সময়ত দলটোৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিবনে নাই সেয়া লক্ষণীয় হ'ব। তাৰ পিছৰ খবৰটিও হৈছে পাখান হৃদয়ৰ পৰিচয় দিছে ভাৰত চৰকাৰে। পুঁজিপতিৰ নিৰ্দেশত চলিছে কেন্দ্ৰীয় চৰকাৰ। এই মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ। জাগিৰোড স্থিত নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলক শীঘ্ৰে কলনী খালী কৰিবলৈ দিয়া নিৰ্দেশৰ তীব্ৰ বিৰোধিতা কৰিছে নগাঁৱৰ সাংসদ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈয়ে। চৰকাৰক সমালোচনা কৰি নগাঁৱৰ সাংসদগৰাকীয়ে কয় যে এই নিৰ্দেশ প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে পাখান হৃদয়ৰ পৰিচয় দিছে। দুখীয়া জনসাধাৰণৰ প্ৰতি নিৰ্দয় এই চৰকাৰ। কাগজ কলৰ কৰ্মচাৰী এতিয়া দৰমহাৰ অভাৱত দিন হাজিৰা কৰি চলিব লগা হৈছে। তাৰ পিছত এই চৰকাৰে এইসকল কৰ্মচাৰীক 15 দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দি পাখান হৃদয়ৰ পৰিচয় দিছে। আমি এয়া কেতিয়াও হ'বলৈ নিদিওঁ। আমি ইয়াৰ প্ৰতিবাদ কৰাই নহয়, ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি তুলিম, প্ৰয়োজনত আন্দোলন কৰিম, এইদৰে মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে। আনহাতে কেন্দ্ৰৰ বিজেপি শাসিত চৰকাৰ কেৱল পুঁজিপতিৰ নিৰ্দেশত চলে বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে এইখন চৰকাৰ পুঁজিপতিৰ চৰকাৰ। পুঁজিপতিৰ নিৰ্দেশতহে বৰ্তমান ভাৰত চৰকাৰ চলিছে। তাৰ পিছৰ খবৰটিও হৈছে অসম আৰক্ষীৰ বৃহৎ সফলতা। বোকাজানত জব্দ কৰা হৈছে 8 কোটি টকা মূল্যৰ হেৰোইন। কাৰ্বি আংলং আৰক্ষীৰ আন এক বৃহৎ সফলতা। বোকাজানত 8 কোটি টকা মূল্যৰ হেৰোইন জব্দ। বোকাজানৰ বালিজান ফৰেষ্ট তিনিআলিৰ পৰা জব্দ কৰা হৈছে 1 কেজি হেৰোইন। NL07 FA2482 নম্বৰৰ এখন অটোত আনিছিল ড্ৰাগছখিনি। 78টা চাবোনৰ বাকচৰ ভিতৰত আনিছিল ড্ৰাগছখিনি। ধৃত ড্ৰাগছ সৰবৰাহকাৰী সুৰজালীক আটক কৰিছে খটখটি আৰক্ষীয়ে। ডিমাপুৰৰ পৰা অসমলৈ বিক্ৰী কৰিবলৈ আনিছিল উক্ত ড্ৰাগছখিনি।